মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি চতুৰ্থ শ্ৰেণীৰ প্ৰথম একক মূল্যাংকনত আহিব লগা পাঠসমূহ অকমান পৰ্যালোচনা কৰা হৈছে গতিকে ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কেনে লাগিছে লাইক কমেন্ট কৰি জনাবা প্ৰথম মূল্যাংকনৰ বাবে দিয়া হৈছে মংগলাচৰণম প্ৰথম পাঠ দ্বিতীয় পাঠ তৃতীয় পাঠ চতুৰ্থ পাঠ আৰু পঞ্চম পাঠ গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে পাঠসমূহ পৰ্যালোচনা চাই যাবা দিয়া হৈছে মংগলাচৰণমত আছে বন্দে সংস্কৃত মাতৰম গোৱা হয় কেনেকে পঠামি সংস্কৃতং নিত্যং বদামি সংস্কৃতম সদা ধ্যায়ামি সংস্কৃতম সম্যক বন্দে সংস্কৃত মাতৰম সংস্কৃতস্য প্রসারায় নৈজং সর্বং দদাম্যহম সংস্কৃতস্য সদা ভক্তি বন্দে সংস্কৃত মাতরম সংস্কৃতস্য কৃতে জীবন সংস্কৃতস্য কৃতে জায়ন আত্মানম আহুতং মন্যে বন্দে সংস্কৃত মাতরম গতিকে এবাৰ প্ৰথমে মংগলাচৰণমটো দিয়া হৈছে তোমালোকে সম্পূৰ্ণ নহলেও অন্তত 4টা শাৰী কণ্ঠস্থ কৰি লবা পৰাপক্ষত সম্পূৰ্ণকৈ কৰিবলৈ চেষ্টা কৰিবা প্ৰথম পাঠত দিয়া হৈছে মাতৃভূমি বন্দনম এটো কেনেকে গায় মিদপিশ চন্দনমস্মিন দেশে গ্রামঃ গ্রাম সিদ্ধবনম যত্তসবালা দেবী স্বরূপা বালা সর্বে শ্রীরামা হরিমন্দিরমিদমখিল শরীরম ধন শক্তি জনসেবায় यत्तसकिरवै वनराजः धेनु माता परम शिवा नित्यं प्रातः शिवगुणगानं दीपनुति खलु सुत्तुपरा यत्तसबाला देवी स्वरूपा बाला सर्वे श्रीरामा এনেধৰণে গীতটো গাব লাগে আৰু তাৰ অন্তত প্ৰথম স্তবকটো হলো কণ্ঠস্থ কৰি ৰাখিব লাগে তোমালোকে তাৰ পিছতে আছে দ্বিতীয় পাঠত ইয়াত ব্যৱহাৰ আছে তম উয়ম অহম বয়ম এই শব্দকিটা কেনে ধৰণে ব্যৱহাৰ হৈছে এই পাঠটোত সম্পূৰ্ণ দেখুওৱা হৈছে আমি আগৰ ভিডিঅ'ত পাঠটোৰ সম্পূৰ্ণ অনুবাদৰ সৈতে দেখুৱাইছো তোমালোকে পাঠটো চাবা এতিয়া ইয়াত প্ৰশ্ন উত্তৰসমূহ কেনেকৈ আছে চাবা তম উয়ম অহম বয়ম অৰ্থাৎ তুমি তোমালোক অহম মানে মই আৰু বয়ম মানে আমি ইয়াত প্ৰথমতে দিয়া হৈছে বহুবচন পৰিৱৰ্তন কৰোঁতে বহুবচনলৈ পৰিৱৰ্তন কৰিব লাগে যেনেকৈ সহ পঠতি তে পঠন্তি সা পচতি তা পচন্তি তেনেধৰণে এইখিনি একবচনৰ পৰা বহুবচন কৰা হয় গতিকে একবচনৰ পৰা বহুবচনলৈ পৰিৱৰ্তন কৰা আমি শব্দবোৰ বাক্যবোৰ চাব লাগিব ইয়াৰ পিছতে আছে লিংগ পৰিৱৰ্তন কৰোঁতে আছে সহ সা বালিকা বালকঃ এসহ এতে এতাহা এনেধৰণে এইখিনি আছে লিংগ পৰিৱৰ্তন কৰা তাৰ পিছতে আছে ক্ৰিয়াপদানী চিত্ৰ বাক্য নিৰ্দেশ পুৰত এই মাজতে ক্ৰিয়াপদবোৰ লৈ পেলাই ইয়াত বাক্য ক'বলৈ যেনেকৈ তে শব্দটোৰ লগত কোনটো ব্যৱহাৰ হ'ব পাৰে যে তে লিখন্তি তে বদন্তি এনেকুৱা ধৰণৰ নয়তয়ন্তি থকা ব্যৱহাৰ কৰিব পাৰে সাত্তাহা বুলি কৈছে বহুবচন গতিকে খেলন্তি সাত্তাহা খেলন্তি বা সাত্তাহা লিখন্তি এনেধৰণে ক'ব পাৰি আৰু বয়ম বুলি যেতিয়া হৈছে বয়ম পঠামহ মহটোত ব্যৱহাৰ কৰা হ'ল বয়ম বুলি কওঁতে এনেধৰণে এইখিনি ওপৰৰ ক্ৰিয়াপদখিনি আনি পূৰ কৰিব লাগে পিছতো শব্দখিনি তলত দিয়াই আছে শব্দখিনি অনুসৰি ফলটো গতিকে আমি খালী ঠাই পূৰ কৰা হিচাপে দিব পৰা হয় যে খালী ঠাই পূৰ কৰা প্ৰশ্ন যেতিয়া দিয়া হয় ওপৰ শব্দ আনিব লাগিব যেনেকৈ সুলেখা মালে এইখিনি আমি কি লিখিব লাগিব কিং কৰোছি মালে টং কিং কৰোছি তুমি কি কৰিছা মালা সুলেখে অহং নিত্যামি টং কিং কৰোছি তুমি কি কৰিছা সুলেখা মালে অহম গায়ামি কিং টং ন গায়সি এনেকুৱা ধৰণে ব্যৱহাৰ হ'ব তৃতীয় পাঠটো দেখুওৱা হৈছে যদা তদা কেনেধৰণে ব্যৱহাৰ হয় আৰু যথা তথা কেনেধৰণে ব্যৱহাৰ হয় ইয়াত দেখুওৱা হৈছে আৰু তাক লৈ পেলাই বাক্য ৰচনা কৰিবলগীয়া হয় যদা প্ৰয়োগ কৰি যেনেকৈ
য়দা তদাটো কেনেকৈ ব্যৱহাৰ হৈছে য়দা আকাশে মেঘা ভৱন্তি তদা ময়ূৰহ নৃত্যং কৰোতি যেতিয়া আকাশত মেঘ থাকে তেতিয়া ময়ূৰে নৃত্য কৰে আকৌ যেনেকুৱা তেনেকুৱা অৰ্থাৎ যথা তথাটো ব্যৱহাৰ কেনেকৈ হয় যথা ৰমেশহ গায়তি তথা ৰাজেশহ নগায়তি ৰমেশে যেনেকুৱা গায় ৰাজেশে তেনেকুৱা নেগায় ইয়াত হ'ল যথা আৰু তথা ব্যৱহাৰ কৰা গতিকে এই পাঠটোত এইখিনি যথা তথা বা য়দা তদা ব্যৱহাৰখিনি বিশেষভাৱে দেখুওৱা হৈছে গতিকে সেইখিনি চাবা আকৌ ইয়াত দিছে কেনেকৈ যে ইয়হ শিক্ষয়তি সহ শিক্ষকঃ যেনেকৈ সম্পাদকঃ ইয়হ সম্পাদয়তি সহ সম্পাদকঃ সেৱকঃ ইয়হ সেৱাং কৰোতি সহ সেৱকঃ এনেকুৱা ধৰণে এইখিনি এটা শব্দ দিয়া আছে তাক বহলাই লিখিব লাগে আৰু প্ৰশ্নোত্তৰখিনি কেনেকৈ দিয়া হৈছে ইয়াত প্ৰথমতে দিয়া হৈছে কি ময়ূৰহ কদা নৃত্যং কৰোতি আমি প্ৰথমতে পাইছোঁ যে ময়ূৰে কেতিয়া নৃত্য কৰে কমলানী কদা বিকশন্তি পদুম ফুল কেতিয়া ফুলে ছাত্ৰহ কদা উত্তিষ্ঠন্তি ছাত্ৰ বা শিক্ষাৰ্থীসকল কেতিয়া উঠে কহ পৰীক্ষাত উত্তীৰ্ণ হ'বতি কোন পৰীক্ষাত উত্তীৰ্ণ হয় কা সেৱিকা কোন গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আছে চতুৰ্থ পাঠত দিয়া হয় সুভাষিতানি গতিকে আমি সুভাষিতানি সম্পূৰ্ণখিনি চাব লাগে তথাপিতো আমি দুটামান হ'লেও কণ্ঠস্থ কৰি ৰাখিব লাগে যেনেকৈ কেনেকৈ গাইছে ভাৰতে সংস্কৃত ভাষা কামধেনুঃ প্ৰকীৰ্তিতা জননী বিশ্বভাষানাং বিজ্ঞানস্য উপকাৰিণী পিতা স্বৰ্গঃ পিতা ধৰ্মঃ পিতা হি পৰমং তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতাঃ অষ্টাদশ পুৰাণেষু ব্যাসস্য বচনদ্বয়ম পৰোপকাৰঃ পুণ্যায় পাপায় পৰপীড়নম এনেধৰণে হৈছে পঞ্চম পাঠটো আছে কক্ষা শিষ্টাচাৰহ শ্ৰেণীত কেনেধৰণৰ আচৰণ কৰিব লাগে কক্ষা শিষ্টাচাৰ ইয়াত দেখুওৱা হৈছে গতিকে এই পাঠটোত বিশেষকৈ আমি প্ৰশ্নখিনি চাব পাৰোঁ যে এতেচাং প্ৰশ্নানাম উত্তৰাণী নিৰ্ঘতে এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে ৰমেশহ কিমৰ্থম অনুপস্থিতঃ ছাত্ৰহ কথম উপস্থিতি বদতি কহ বিলম্বেন আগচ্ছতি প্ৰমোদহ কিং কৰোতি কহ সফলহ এইখিনি ইয়াত প্ৰশ্ন আছে গতিকে প্ৰশ্নখিনিও আমি আগৰ আলোচনাত কৰি দেখুৱাইছোঁ গতিকে প্ৰশ্নখিনি তোমালোকে চাই ল'ব পাৰিবা তাৰপিছতে শুদ্ধং ৱা অশুদ্ধং ইতি লিখোঁতো এনেকৈ ধৰণে বাক্যটো দিব বাক্যটো শুদ্ধ নে অশুদ্ধ সেইটো লিখিব লাগে প্ৰথম মূল্যাংকনত পঞ্চম পাঠলৈকে দিয়া হৈছে গতিকে পঞ্চম পাঠলৈকে তোমালোকে প্ৰশ্নোত্তৰ খালী ঠাই সুভাষিত এটা ধুনীয়াকৈ তাৰপিছত মংগলাচৰণটো এইখিনি বস্তু চাবা প্ৰশ্ন কাকতখন তেনেধৰণেই প্ৰস্তুত কৰা হয় গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা নমো নমঃ